দাদা কক দেশজুৰি অষ্টাদশ লোকসভা নিৰ্বাচনৰ ভোট গণনা আজি চলি আছে। সমগ্ৰ দেশত আকৌ এবাৰ মোদী চৰকাৰৰ যি আমাৰ লক্ষ্য আছিল সেই লক্ষ্যৰ দিশত আমি আগবাঢ়িছোঁ। অসমতো আমি ভবা ধৰণে আগবাঢ়ি আছোঁ। বিশেষকৈ দৰং ওদালগুৰি লোকসভা সমষ্টিত আমি ভাবিছিলোঁ 4 লক্ষাধিক ভোটত আমি জয়লাভ কৰিম আৰু এতিয়া যিটো প্ৰায় আধাৰ ভোট প্ৰায় কাউণ্টিং হ'ল, আধাতকৈ অলপ বেছি হৈছে, প্ৰায় 10 লাখৰ ওচৰা-ওচৰি কাউণ্টিং হ'ল। এতিয়ালৈকে আমি 1,88,000 ভোটত আগবাঢ়ি আছোঁ। গতিকে আমি যিটো লক্ষ্য ৰাখিছিলোঁ 4 লাখ ভোট, নেয়াৰ টু পাৰফেক্ট বুলি ক'ব লাগিব। 4 লাখৰ ওচৰা-ওচৰি মাৰ্জিনত দৰং ওদালগুৰি লোকসভা সমষ্টিত NDA বিজয়ী হ'ব, এয়া প্ৰায় নিশ্চিত হোৱাৰ দিশত। মই দৰং ওদালগুৰি ভোটদাতা ৰাইজক আগতীয়াকৈ আৰম্ভণিতে আৰু আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰি থৈছোঁ। আৰু যিহেতু আমি সকলোৱে জানোৱেই যে মোদী ডাঙৰীয়াৰ নেতৃত্বত দিল্লীত চৰকাৰ হ'ব, গতিকে আমি সকলোৱে আমাৰ বিকাশৰ যিটো ৰাজনীতি, বিকাশৰ যিটো ধাৰা, এই ধাৰাটোক আৰু শক্তিশালী কৰাৰ কাৰণে আমি সকলোৱে একেলগে কাম কৰিম। আৰু চৰকাৰ কণ্টিনিউৱাছ প্ৰচেছ এটা, যিবিলাক কাম আধৰুৱা হ'ল সেই কামখিনি আমি পূৰ্ণ গতিত আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিম আৰু নতুন নতুন কিছু যোজনাৰে আমি আগবাঢ়িম। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কিন্তু আশা কৰা ধৰণে ফল নহ'ল বুলি আমি ভাবিছোঁ। ট্ৰেইনটো তেনেকুৱা যোৱা নাই। তেনেকুৱা এতিয়া আপোনালোকে বিভিন্ন অঞ্চলত ভোট গণনা, আমাৰ ইয়াত অলপ ফাষ্ট বুলিয়ে ক'ব লাগিব। কিছুমান অঞ্চলত ভোট গণনা বহুত বাকী আছে। তথাপিও আমি এই মুহূৰ্তত ক'ব পাৰোঁ 400 পাৰ হয়তো নহ'ব, কিন্তু আমাৰ যিটো লক্ষ্য আছিল যে আমি 370খন আসন, আমাৰ বিজেপি দলৰ ফালৰ পৰা প্ৰথম লক্ষ্য আছিল 370ৰ ওচৰা-ওচৰি আমি আসন পাবলৈ চাগে সক্ষম হ'ম। সন্ধিয়াৰ ভাগত এইটো নিশ্চিত হ'ব। যোৰহাট সমষ্টিৰ বিষয়ে কি ক'ব? যোৰহাট সমষ্টিত এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া আগবাঢ়ি আছে। তাত অকণমান মানে ব্যক্তি আৰু দল, মানুহে অকণমান ব্যক্তিক প্ৰাধান্য দিয়া যেন অনুমান হৈছে। বহুতে ভাবিছে গৌৰৱ গগৈ সংসদত ধুনীয়া বক্তব্য দিয়ে আৰু আগৰ মুখ্যমন্ত্ৰীৰ সুযোগ্য সন্তান ক'ব গ'লে। গতিকে গোটেইবিলাক কথা মানে হাতে পাছে বাৰৈ মিলি গৌৰৱ গগৈ অকণমান এডভান্টেজ পোৱা যেন অনুমান হৈ আছে। এই মুহূৰ্তত ক'ব নোৱাৰোঁ ফাইনেল, যিহেতু আৰু ভোট কাউণ্ট বাকী আছে। কিন্তু যিটো আমি ট্ৰেণ্ড দেখিছোঁ, গৌৰৱ গগৈ ডাঙৰীয়াৰ পক্ষত অকণমান এটা বেছি সুযোগ থকা যেন আমাৰ অনুমান হৈ আছে। কিন্তু এটা কথা স্পষ্ট যে ৰাজনীতিত কেৱল বক্তব্যৰে বা কেৱল ভাষণেৰে বহুদিন আমি ৰাজনীতি কৰিব নোৱাৰোঁ। ৰাজনীতিত নামিব লাগিলে মূৰৰ পৰা ঘাম ওলাব লাগিব। ৰাজনীতিত নামিব লাগিলে চাইকেল মটৰচাইকেল চলাব লাগিব, খোজ কাঢ়িব লাগিব, জোকে খাব লাগিব, বিচাই ডাকিব লাগিব। এইবিলাক হ'ব লাগিব। ৰাজনীতিৰ সাধাৰণ জনতাৰ লগত যদি থাকে এইবিলাক হ'ব লাগিব। কিন্তু ৰাজনীতিৰ ট্ৰেণ্ডটো সদায় একেই নাথাকে, বদলি থাকে। নৱপ্ৰজন্মৰ ভোটাৰৰ মানসিকতা বেলেগ, জ্যেষ্ঠ নাগৰিকসকলৰ অলপ মানসিকতা বেলেগ, মহিলাসকলৰ মানসিকতা বেলেগ, কৃষকৰ মানসিকতা বেলেগ। কথাটো কৈছোঁ সৰ্বভাৰতীয় পৰ্যায়ত যদি তুলনা কৰোঁ আমি বা এনালাইচিছ কৰোঁ, এই কথাবিলাক এতিয়া লাহে লাহে পোহৰলৈ আহিব। যিয়ে নহওক চৰকাৰ NDA বিজেপিৰ হ'ব, ইয়াত কোনো সন্দেহ নাই। আৰু আমি ক'ৰবাত যদি আমাৰ ক'ৰবাত ক্ৰুটি ৰৈ গৈছে, বিচ্যুতি ৰৈ গৈছে, সেইখিনি কথা পৰৱৰ্তী সময়ত দলৰ মঞ্চত আমি আলোচনা কৰিম। কিন্তু এই মুহূৰ্তত আমি কোনো ফাইনেল আমি ইয়াত ষ্টেটমেণ্ট দিব বিচৰা নাই যে এইটো মোৰ ফাইনেল ষ্টেটমেণ্ট। এইটো আৰম্ভণি ক'ব লাগিব। এতিয়া ফ্ৰম দি কোৰ অফ দি হাৰ্ট, মোৰ অন্তৰৰ পৰা মই বিশেষকৈ দৰং ওদালগুৰিবাসী ভোটদাতা ৰাইজক আকৌ এবাৰ মই শতকোটি ধন্যবাদ প্ৰণিপাত জ্ঞাপন কৰিছোঁ।